নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আজি পুনৰ নতুনকৈ চাকৰি আহিছে BSNL বিভাগৰ ফালৰ পৰা যেহেতু BSNL বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে বহুতে এটা ভাল সুবিধা আহিছে সুযোগ আহিছে সিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনিং পোষ্ট মুকলি হৈছে যদি আপুনি পদসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহলে ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে লগতে আপোনালোকৰ সিলেকশ্যন প্ৰসেছটো কেনে ধৰণৰ হ'ব স্যালাৰি কিমান দিব সম্পূৰ্ণ তথ্য এই ভিডিওটোতে আলোচনা কৰিম ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ লগতে পদসমূহত কেতিয়াৰ পৰা এপ্লাই প্ৰসেছটো আৰম্ভ হ'ব সম্পূৰ্ণ তথ্য ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ যদি ভিডিওটো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে যেহেতু এটা আপোনালোকে দেখিবলৈ পাইছে BSNL ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা 120 সিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনি পোষ্ট মুকলি হৈছে যেহেতু 120টা সিনিয়ৰ এক্সিকিউটিভ পোষ্ট মুকলি হৈছে এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ যেহেতু এটা অৰ্গেনাইজেশ্যনটো আপোনালোকে দেখিবলৈ পাইছে এটা নেম অফ পোষ্টটো দিয়া আছে সিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনি পোষ্ট মুকলি হৈছে টোটাল পোষ্ট ইয়াতে 120টা পোষ্ট মুকলি হৈ ষ্টিম হৈছে আপোনালোকৰ ভ্যাকেন্সি সমূহ দিয়া আছে যেটো আপোনালোকৰ টেলিকম ষ্টিমত আছে 95টা পোষ্ট আছে যেটো আপোনালোকৰ ফাইনান্স ষ্টিমত আছে তাত আপোনালোকৰ 25টা পোষ্ট দেখিবলৈ পাব স্যালাৰি ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে 24900 টকাৰ পৰা আৰম্ভ কৰি 50500 টকালৈকে আপুনি স্যালাৰি সমূহ লাভ কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব এটা এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া আছে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে মিনিমাম বয়স 21 বছৰৰ পৰা ম্যাক্সিমাম আপুনি 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব লগতে এটা এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে যেটো আপোনালোকৰ টেলিকম ষ্ট্ৰীমত আছে তাতে আপোনালোকৰ বেচেলৰ অফ ইঞ্জিনিয়াৰিং বেচেলৰ অফ টেকনলজি ডিগ্ৰী ইকুইভেলেন্ট ইঞ্জিনিয়াৰিং ডিগ্ৰী উইথ মিনিমাম 60% আপোনালোকৰ বেচেলৰ অফ ইঞ্জিনিয়াৰিং আৰু বা বেচেলৰ অফ টেকনলজিত আপোনালোকৰ 60% মাৰ্ক থাকি আপুনি ডিগ্ৰী কৰি থব লাগিব তেতিয়াহে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকৰ ইয়াতে ইলেক্ট্ৰনিক্স আৰু লগতে মানে আপোনালোকৰ ফুল টাইম আপোনালোকৰ এটা ৰেগুলাৰ কোৰ্স থাকিব লাগিব যেটো ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনত থাকিব লাগিব ইলেক্ট্ৰনিক্সত থাকিব লাগিব কম্পিউটাৰ সায়েন্সত থাকিব লাগিব ইনফৰমেশন টেকনলজিত থাকিব লাগিব ইলেক্ট্ৰিকেলত থাকিব লাগিব ইনষ্ট্ৰুমেন্টেশনত থাকিব লাগিব এই ধৰণে আপোনালোকৰ যদি কোৱালিফিকেশ্যন আছে আবেদনসমূহ কৰি ল'ব পাৰিব দ্বিতীয়তে আপোনালোকৰ যেটো ফাইনান্স টিমৰ আছে তাতো আপোনালোকৰ যেটো আপোনালোকৰ ইয়াতে ফাইনান্স টিম আছে তাতে আপোনালোকৰ CA থাকিব লাগিব যেটো আপোনালোকৰ কাৰ্টৰেট একাউন্টেন্ট থাকিব লাগিব লগতে আপোনালোকৰ যেটো কষ্ট এণ্ড মেনেজমেন্ট একাউন্টেন্সি তাত আপোনালোকৰ যদি কোৱালিফিকেশ্যন আছে তেতিয়া আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লিকেশ্যন ফিছটো ইয়াতে আপোনালোকৰ বৰ্তমান আপডেট দিয়া নাই যেতিয়া আপোনালোকে আপডেট দিয়ে তেতিয়া যেটো গম পাই যাব ভিডিও ডেসক্ৰিপচনতে মই অফিচিয়েল ৱেবসাইট আৰু যেটো আপোনালোকৰ নটিফিকেশ্যন লিংক দিম তাতে গৈ আপোনালোকে চেক আউটসমূহ কৰি ল'ব পাৰিব যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ইন্টাৰেষ্টেড হয় তেনেহলে আপুনি ভিডিও ডেসক্ৰিপচনতে যেটো মই লিংক এটা দিথম তাতে গৈ আপোনালোকে চেক কৰিব যেটো বৰ্তমান এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হোৱা নাই যেতিয়া ষ্টাৰ্ট হয় তেতিয়া মই আপোনালোকৰ মাজলৈ এটা ভিডিও বনাই লৈ আহিম যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে আপোনালোকে এডভাৰটাইজমেন্টৰ ডিটেইলছটো চেক আউট কৰি ল'ব পাৰিব লগতে ৱেবসাইট অফিচিয়েল ৱেবসাইটৰ লিংক দিম তাতো গৈ আপোনালোকে চেক আউটসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানে আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লৈ নাপাহৰিব জয় হিন্দ জয় অসম